কালিয়েতো দেখুৱাইছিলে কৈছে তোৰ লগত ঘূৰি আছে মানুহটো ক'ত গ'ল যদি ক'ৰবাত থাকিলে ঘৰলৈ ফোন কৰিলি ক'ত গ'ল সেইটোৱে গম নাপাওঁ চাইকেল বেছি মানুহজন ক'ত গুচি গ'ল একচুৱেলি ডুমডুমা পুলিচ ষ্টেচনত যোৱা 10 তাৰিখে এটা মিচিং কমপ্লেইন হৈছিল বিলাল উদ্দিন উৰ্ফ জাকিৰ হুছেইন তেখেত মানে মিচিং হৈছিল 42 ইয়াৰ্ছৰ এই 10 তাৰিখে যি মিচিং কমপ্লেইন ফাইল হৈছিল তাৰপিছৰ পৰা ডুমডুমা পুলিচে এটা সেইটো চাৰ্চ অপাৰেশ্যন এটা কৰি আছিল সেই মিচিং পাৰ্চনৰ মানে সংক্ৰান্তত তেওঁলোকে এজন মানুহক অলৰেডি মানে তেওঁলোকে এপ্ৰিহেণ্ড কৰিছিলে সেই মানুহজনৰ নাম হৈছে বিশ্বজিৎ কুৰ্মী তেখেতৰ পৰা সোধা পোছা কৰি আৰু পাছত তেওঁ ট্ৰেছ আউট কৰালে যে এই আমি যোনটো আজি আছোঁ গোপনাৰী হাবিগাঁও ইয়াতে তেওঁ ডেড বডিটো পুতি থৈ দিছে এই সংক্ৰান্তে আমি আৰু এই যোনটো ইয়াৰ ডেড বডি পুতি থোৱা এই পিঅ'টো আমাৰ ইয়াতে পৰে ডিগবৈ PSৰ আণ্ডাৰত চ' সেই সংক্ৰান্তে আমি যোৱাকালি CDC মেমক যোৱাকালি ৰাতিয়ে আমি জনোৱা হ'ল তাৰপাছত আজি তেখেতৰ অৰ্ডাৰ মতে এক্সিকিউশ্যনৰ কাৰণে আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে মই OC ডাঙৰীয়া আমি সকলোৱে আহি আজি ৰাতিপুৱাৰ পৰা ইয়াতে এই এক্সিকিউশ্যনৰ যি প্ৰচেছ এই প্ৰচেছটো আমি সম্পন্ন কৰিছোঁ যিহেতু আপোনালোকে খুব এটা ধৈৰ্য সহকাৰে এই এটা জোৰ দীঘলীয়া অপাৰেশ্যন আৰু যিহেতু কেনেধৰণৰ পৰ্যায়ৰ তদন্ত মানে অলৰেডি ডুমডুমা PSত এটা 68/2026 এটা কেছ ৰেজিষ্টাৰ হৈছে সেই সংক্ৰান্তে তেওঁলোকে তদন্ত কৰি আছে অলৰেডি যোনজন আছামী তেওঁক অলৰেডি এৰেষ্ট কৰা হৈছে অলৰেডি তেওঁক জুডিচিয়েল বা লিগেল যোনখিনি প্ৰচেছ সেইখিনি তেওঁৰ ওপৰত অলৰেডি মানে ষ্টাৰ্ট হৈ গৈছে